নমস্কাৰ। আজি আমি ভ্ৰমণ কৰিম অসমৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু আধ্যাত্মিক স্থান শক্তিপীঠ কামাখ্যা মন্দিৰ। গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰ কেৱল ধৰ্মীয় স্থান নহয়, ই হৈছে ইতিহাস, সংস্কৃতি আৰু এক আধ্যাত্মিকতাৰ মিলন ক্ষেত্ৰ। কামাখ্যা মন্দিৰ সতীপীঠৰ অন্যতম পবিত্ৰ স্থান, য'ত সতীৰ দেহৰ অতি গুৰুত্বপূৰ্ণ অংশ প্ৰতিষ্ঠিত হৈছিল। এই স্থান ভাৰতৰ আধ্যাত্মিক জগতৰ অন্যতম কেন্দ্ৰ। আজি আমি ইয়াৰ ইতিহাস, স্থাপত্য, ধৰ্মীয় গুৰুত্ব আৰু ইয়াৰ আশে-পাশে সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিম। কামাখ্যা মন্দিৰৰ ইতিহাস সতীৰ উপাখ্যানৰ লগত গভীৰভাৱে জড়িত। লোকবিশ্বাস অনুসৰি সতীৰ দেহৰ যোনি আৰু গৰ্ভাশয় অংশ নীলাচল পাহাৰত পৰিছিল। ইয়াৰ ফলস্বৰূপ দেৱী কামাখ্যাক শক্তি আৰু উৰ্বৰতাৰ প্ৰতীক হিচাপে পূজা কৰা হয়। প্ৰাচীন সাহিত্য আৰু পুৰাণত কামাখ্যা মন্দিৰৰ উল্লেখ পোৱা যায়, বিশেষকৈ কালিকা পুৰাণ আৰু যোগীনন্দত ইয়াক গুৰুত্বপূৰ্ণ পীঠসমূহ হিচাপে আখ্যা দিয়া হৈছে। আহোমসকলৰ শাসনকালত মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। আহোম ৰজা চুৱালফা আৰু কোচ ৰজা নৰনাৰায়ণে মন্দিৰৰ স্থাপত্যত বিশেষ ভূমিকা পালন কৰিছিল। কামাখ্যা মন্দিৰ অসমবাসীৰ গৌৰৱ আৰু ভক্তিৰ কেন্দ্ৰস্থল। এই মন্দিৰ অসমীয়া সংস্কৃতিৰ আধাৰস্বৰূপ আৰু সৰ্বভাৰতীয় দেৱীপীঠসমূহৰ অন্যতম। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসম আৰু ভাৰতৰ ঐতিহাসিক, ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশৰ অন্যতম সাক্ষী। কামাখ্যা মন্দিৰৰ নিৰ্মাণৰ লগত জড়িত আছে বহুকেইটা কৌতূহলজনক কাহিনী। প্ৰবাদ অনুসৰি এই মন্দিৰৰ প্ৰাগজ্যোতিষাধিপতি নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল, কিন্তু ইতিহাস অনুসৰি কোচ নৃপতি বিশ্বসিংহই 15শ শতিকাত এইবিধ পুনৰুদ্ধাৰণ কৰিছিল আৰু মন্দিৰখন পুনৰ নিৰ্মাণ কৰিছিল। পিছত কালা পাহাৰে মন্দিৰ ধ্বংস কৰে। তেতিয়াৰ পৰাই কোচ নৃপতি নৰনাৰায়ণ আৰু চিলাৰাই এই মন্দিৰ পুনৰ গঢ়ি তুলিলে। মন্দিৰৰ শেষৰ অংশ, যাক নৃত্য মণ্ডপ বুলি আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত সংযোজন কৰা। প্ৰাগজ্যোতিষাধিপতি নৰকাসুৰৰ কামাখ্যা দেৱীৰ প্ৰতি অনুৰাগ আৰু মন্দিৰ গঢ়াৰ প্ৰচেষ্টাৰ কাহিনী এক ঐতিহাসিক উপাখ্যান। নৰকাসুৰে কামাখ্যা দেৱীৰ বিবাহৰ প্ৰস্তাৱ দিছিল, কিন্তু দেৱীয়ে বুদ্ধিৰে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। তেখেতৰ নিৰ্মাণ কৰা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখা যায়। হিন্দু ধৰ্মত কামাখ্যা মন্দিৰ সতীপীঠৰ অন্যতম পূজনীয় স্থান।
এই স্থানত শক্তিৰ পূজা আৰু সাধনা কৰা হয়। মন্দিৰত বিশেষকৈ দেৱী কামাখ্যাৰ উৰ্বৰতাৰ শক্তি পূজাৰ কেন্দ্ৰবিন্দু। সাৰ্বজনীন পূজাৰ সৈতে ইয়াত গুপ্ততান্ত্ৰিক সাধনাও কৰা হয়। প্ৰতি বছৰে জুন মাহত আয়োজন কৰা হয় অম্বুবাচী মেলা। এই সময়ত দেৱী কামাখ্যা পূজাৰ অধিবাস বন্ধ থাকে, কাৰণ এই সময়ত দেৱীৰ ঋতুৰ কাল চলি থাকে বুলি বিশ্বাস কৰা হয়। অম্বুবাচী মেলা প্ৰকৃতিৰ উৰ্বৰতা আৰু শক্তি উদযাপন কৰে। লক্ষাধিক ভক্ত আৰু সাধুসকল আহে এই মেলাত অংশগ্ৰহণ কৰিবলৈ। কামাখ্যা মন্দিৰে ভাৰতৰ তান্ত্ৰিক সাধনাৰ কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰিছে। ইয়াক সাধুসন্ত আৰু তান্ত্ৰিকসকলে সাধনা কৰে। কামাখ্যা মন্দিৰক তান্ত্ৰিক পূজাৰ বাবে শ্ৰেষ্ঠ স্থান বুলি গণ্য কৰা হয়। কামাখ্যা মন্দিৰৰ স্থাপত্যই মোগল আৰু কোচ স্থাপত্যৰ অপূৰ্ব দৃশ্য। মন্দিৰৰ গম্বুজটোৰ আকৃতিৰ গোল, বিৰল আৰু মজবুত। ভিতৰৰ সৰ্বপবিত্ৰ স্থানত দেৱীৰ কোনো মূৰ্তি নাই। ইয়াত এটি প্ৰাকৃতিক গুহা আছে, য'ত এক বিশেষ শিলত পবিত্ৰ জুনি আকাৰৰ চিহ্ন আছে। এই স্থানতেই পূজা কৰা হয়। মন্দিৰৰ ভগ্নাৱশেষবোৰে প্ৰাচীন ভাৰতীয় স্থাপত্য আৰু শিলালিপিৰ সুন্দৰ উদাহৰণ গ্ৰহণ কৰে। নীলাচল পাহাৰৰ এই মন্দিৰৰ স্থান অতি মনোমোহা। নীলাচল পাহাৰৰ পৰ্যটকৰ বাবে প্ৰাকৃতিক সৌন্দৰ্যৰ এক বিশেষ স্থান। মন্দিৰৰ চাৰিওফালে চিৰসেউজ গছ আৰু সুন্দৰ কোলাহল পৰিৱেশ মধুৰ হৈ থাকে। পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ নৈ আৰু গুৱাহাটী মহানগৰীৰ দৃশ্য অতি আকৰ্ষণীয়।
মন্দিৰত সন্ধিয়া সময়ত আয়োজন কৰা প্ৰদীপ শোভাই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। সেউজ পাহাৰৰ মাজত মন্দিৰৰ দীপৰ কান্তি যেন স্বৰ্গীয় অনুভূতি। দেখা যায় যে কামাখ্যা মন্দিৰক লৈ বিভিন্ন অলৌকিক বিশ্বাস প্ৰচলিত আছে। কোৱা হয় ইয়াক ভক্তসকলে কামনা কৰিলে দেৱীয়ে সেই বাসনা পূৰণ কৰে। বিশেষকৈ দাম্পত্য জীৱনৰ সমস্যাৰ সমাধানৰ বাবে ইয়াক পূজা কৰা হয়। নীলাচল পাহাৰত বহু গুপ্ত গুহা আছে। এই গুহাবোৰ সাধনা আৰু গুপ্ত উপাসনাৰ স্থান হিচাপে ব্যৱহাৰ কৰা হৈছিল। বিশেষকৈ ভৈৰৱ গুহা আৰু চিলাৰায় শিল পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণ। কামাখ্যা মন্দিৰ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। অসমীয়া লোকসাহিত্য, সংগীত আৰু নাটৰ সৈতে ইয়াৰ গভীৰ সংযোগ আছে। মন্দিৰক কেন্দ্ৰ কৰি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰা বাউল সংগীত আৰু লোকনৃত্য অসমীয়া সাংস্কৃতিক পৰম্পৰাৰ এক অপূৰ্ব নিদৰ্শন। কামাখ্যা মন্দিৰ কেৱল পূজাৰ স্থান নহয়, ই হৈছে এক আধ্যাত্মিক অভিজ্ঞতাৰ স্থান। ইয়াৰ ইতিহাস, স্থাপত্য আৰু প্ৰাকৃতিক সৌন্দৰ্যই ভাৰতৰ ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতিৰ অপূৰ্ব উদাহৰণ দাঙি ধৰে। আপোনালোকে যদি অসম ভ্ৰমণ কৰে তেন্তে কামাখ্যা মন্দিৰ ভ্ৰমণ কৰাটো বহুত গুৰুত্বপূৰ্ণ। আজিৰ কামাখ্যা মন্দিৰ বিষয়ে আমাৰ ভিডিঅ'ত আপোনালোকক কিছুমান তথ্য আগবঢ়াবলৈ সক্ষম হ'লোঁ। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ধৰণৰ বিষয়বস্তুৰ বাবে আমাক ফ'ল' কৰক।